का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। সমবায় ভিত্তিত বহুমুখী মীন পালনৰ জৰিয়তে এটা বৃহৎ অঞ্চলৰ আৰ্থ-সামাজিক ভেটি টনকিয়াল কৰাটো তেনে সম্ভৱ। মুখ্যতঃ মীন পালনক উপজীব্য হিচাপে গ্ৰহণ কৰি আন আনুষংগিক কৃষিকৰ্মৰ সমন্বয় সময়ৰ আহ্বান। ভাৰতবৰ্ষৰ কৃষি বিপ্লৱৰ জনক ডক্টৰ MS স্বামীনাথনেও কৃষিক গুণিতক পাম্প পদ্ধতিৰে বাণিজ্যিক স্তৰলৈ লৈ যোৱাৰ পোষকতা কৰিছিল। এনে কৌশলক তুলনামূলকভাৱে কম কষ্ট আৰু ন্যূনতম মূলধনী বিনিয়োগৰ বিনিময়ত অধিক লাভৱান হোৱাৰ থল থাকে। তেনে এখন অনুকৰণীয় সমবায় সমিতি হ'ল নলবাৰী জিলাৰ বৰভাগ অঞ্চলৰ উত্তৰকুচি গাঁৱৰ 53 নম্বৰ হানেকুচি বহুমুখী মীন সমবায় সমিতি। ফিছফেডৰ তালিকাভুক্ত এই সমবায় সমিতিখনে মীন পালনৰ সমন্বয়ত কৃষিকৰ্ম আৰু পশুধন পালন কৰি অৰ্থনৈতিক উত্তৰণ সম্ভৱ কৰি তুলিছে। সমিতিখনে মীনৰ লগত সমন্বিতভাৱে ৰূপায়ণ কৰা গাহৰি পালন সম্পৰ্কে কিছু আভাস দিছিল সভাপতি পুলিন তালুকদাৰে। আপোনালোকে এই সমবায় সমিতিখনৰ জৰিয়তে মীন পালনটো কৰিয়ে আছে, আপোনালোকে সমন্বিতভাৱে গাহৰি আৰু হাঁহ মাছৰ লগত পালন কৰিছে, সৰিয়হ খেতি কৰে, গাই গৰু পালন কৰে। এই সকলোখিনিৰ পৰা আপোনালোকৰ সমবায়খনৰ বছৰেকত কিমানমান লাভ থাকে? মানে প্ৰতি বছৰে আমাৰ ইকুৱেল নাথাকে। হয়, তথাপি আমি গড়ে ফিচাৰীৰ পৰা 3,20,000 ধৰি লওক about 3 লাখ টকা আমি পাওঁ। হয়, লাভ থাকে চব বাদ দিয়ে আৰু অকল ফিচাৰী। হয়, অকল ফিচাৰী। আকৌ গাহৰিটো কেতিয়াবা আপোনাৰ 2-এটা পোৱালি ইফাল সিফাল হৈ যায়। মানে টোটেল যদি আমি গোটেই সৰিয়হ, গাহৰি, হাঁহ কণী বা কেতিয়াবা আমি হাঁহৰ মানে পোৱালিও কৰোঁ, কৰি প্ৰডাক্ট কৰি দিলোঁ। মোটামুটি আমাৰ ধৰি লওক আপোনাৰ 10ৰ পৰা 11 লাখৰ ভিতৰত আমাৰ এই যিখিনি আপোনালোকে লাভ আৰ্জন কৰে সেইখিনি আপোনালোকে কি ধৰণে আপোনালোকে ভগাই লয় নে অঞ্চলটোৰ অৰ্থ সামাজিক উন্নয়নত খৰচ কৰে? কেনেধৰণে খৰচ কৰে? এইটো এটা মানে কি আছে, আচলতে আমি যিখিনি মানুহ কমপ্লিটলি নিবনুৱা আৰু তেনেকুৱা অৱস্থা পালে আমি তেনেকুৱা এটা নিজৰ মানে উন্নতি আৰ্থিকভাৱে টনকিয়াল হোৱাৰ লগতে সমাজৰো যাতে আমাৰ গৰীব শ্ৰেণী আছে, কোনোবা ষ্টুডেণ্ট আদি তেনেকুৱা হয়তো কিবা ফিজৰ অভাৱত পঢ়িব পৰা নাই বা কেতিয়াবা অনুষ্ঠান হয়, তেনেকুৱাটো আমি ডনেট কৰোঁ। আৰু আমি আচলতে প্ৰকৃতভাৱে সঁচা কথা ক'ব গ'লে আমি যিখিনি মানুহ তাত লাগি থাকোঁ সেইখিনি আমি কিছুভাৱে ভগাই লওঁ আৰু তাৰ সেই বংশৰ পৰা বস্তুটোৰ পৰা যেনে আমাৰ আৰম্ভণিতে এটা ফিচাৰী আছিল, তাৰ পৰা আমি এনেকৈ আজি ইমানখিনি পালোঁ। বা আমি আগতে হয়তো 2 বিঘা সৰিয়হ কৰিছিলোঁ, এতিয়া আমি 10-20 বিঘা 15 বিঘা আমি কৰি আছোঁ। ঠিক তেনেকুৱা পুনৰ আমি কম দিছিলোঁ, বেছি দিছোঁ, তেনেকৈ তাত ব্যৱহাৰ কৰোঁ। কিছু আৰ্থিকভাৱে আমি মানে আপোনালোকে সম্পদ সৃষ্টি কৰে, লগতে আপোনালোকে স্বনিয়োজনো প্ৰশস্ত কৰে আৰু অঞ্চলটোৰ আৰ্থ সামাজিক উন্নয়নো সূচনা কৰে, নহয় জানো? এতিয়া মোৰ এটা কথা জানিব মন যায় যে আপোনালোকে মাছৰ লগত গাহৰিও পুহিছে, হাঁহো পুহিছে। তো ইয়াৰ অন্তৰ্নিহিত কথাটো কি, লাভ কি হয়? লাভ কি মানে আমাৰ কথা হ'ল যে আমাৰ মানে গাহৰিটো আমাৰ যিটো গঁৰাল, আমাৰ ফিচাৰী গঁৰালৰ ভিতৰতে আমাৰ তেওঁলোকক যিখিনি আমি গঁৰাল দিব লাগে সেইটোত আমাৰ সুবিধা হয়। তাৰপাছত আমি ফিচাৰীক আহোঁতে গাহৰিখিনি আমি পৰিচালনা কৰিব পাৰোঁ। আৰু আমাৰ যে হাঁহটো আমি চাং পাতি দিয়াৰ লগে তাৰ যদি 20টা সেইটো আমাৰ মাছৰ কাৰণে খাদ্য হয়, কণীখিনি বিক্ৰী কৰি পাওঁ। গতিকে আমাৰ কি হয়, এটা ঠাইতে আমাৰ কি হয়, যেতিয়া আমি পৰিচালনা কৰিব পাৰোঁ তেওঁলোকক সুস্থ কৰিব পাৰোঁ, সেইখিনি আমাৰ একেলগে হৈ যায়। গতিকে আপোনালোকৰ খৰচটো কম হয়। আৰু এই কামখিনিত আপোনালোকৰ সমবায়ৰ সকলো মানুহেই জড়িত হৈ থাকে। কিন্তু কেতিয়াবা কাৰোবাৰ অসুবিধাত সেইটো নাই, আমি সেইটোত আমি মানে জেদ নধৰোঁ। মানে এনেই আপোনালোকে ভগাই দিয়ে যে কোনে কোনটো কাম কৰিব, মাছৰ কামটো কোনে চাব, গাহৰিৰ কামটো কোনে চাব, এনেকুৱা ভগাই দিয়া আছে। আৰু তাৰ ভিতৰত মানে আপোনালোকৰ এটা খুব সুন্দৰ মানে এটা বুজাবুজি আছে, নহয় জানো? আৰু মাহেকে পষেকে আপোনালোকে বহে।
বহি আপোনালোকে আলোচনা কৰিলে অফিচিয়েলি বহু নন অফিচিয়েল চাৰিজন লগ তাৰ কেনেকৈ উন্নতি কৰিব পাৰোঁ সমাজৰ সেইটো আলোচনা অফিচিয়েল যেতিয়া বহু তেতিয়াও হয় প্ৰস্তাৱ কিন্তু আমি চাৰিজন লগ লাগিলে যে আমি এটা কাম কৰিব পাৰোঁ ইটো কাম কৰিব পাৰোঁ আৰু এতিয়াতো আপোনালোকে আজি কিছুদিনত দেখিছোঁ যথেষ্ট উন্নতি কৰিছে নহয় জানো তো ভৱিষ্যতে কিবা বিশেষ পৰিকল্পনা আছে নেকি যিহেতু আপুনি সভাপতি আপোনাৰ গোটেই অঞ্চলটোৰ কাম কাজখিনি বা গোটেই সমবায়ৰ কাম কাজখিনি চোৱাৰ লগতে ভৱিষ্যত পৰিকল্পনাও কিবা এটা নিশ্চয় থাকিব ভৱিষ্যতে আমি ফিচাৰী বৰৰ এটা আমি আশা কৰি আছোঁ মনতে আকৌ আমি সৰিয়হ যদি উপযুক্ত ধৰণে আকৌ মাটি পাওঁ সৰিয়হটো আমি বৃদ্ধি কৰিম সেইটো মাছ আৰু গাহৰি ফাৰ্ম যদি আমি তেনেকৈ পাওঁ আমি বনৰ মানে সকলোখিনি সম্প্ৰসাৰণ কৰাৰ এটা পৰিকল্পনা আছে পশুধনৰ সমন্বয়ৰ উপৰিও সমবায়খন কৃষি কৰ্মৰ লগতো জড়িত সৌৰশক্তি চালিত পানী যোগান ব্যৱস্থাৰে মীন পালনত পানী যোগান সুনিশ্চিত কৰাৰ উপৰিও এক বৃহৎ অঞ্চলত সৰিয়হৰ খেতি কৰে সৰিয়হৰ পৰা নিজে তেল পেৰি বজাৰলৈ উলিয়াই দিয়ে সমিতিখনে 100% মাটিত তেওঁলোকৰ তেলৰ বজাৰ চাহিদাও ঈৰ্ষণীয় সৰিয়হৰ খলিহৈৰ পৰা ঘৰতে প্ৰস্তুত কৰি লয় মাছৰ খাদ্য ফলশ্ৰুতিত মিঠাতেল পোৱাৰ লগতে কম খৰচতে উপলব্ধ কৰে মাছৰ খাদ্য সৰিয়হতলিত লগ পোৱা সমবায় সমিতিখনৰ কাৰ্যবাহী পুৰবী দেৱী দীপ্তি ডেকা আৰু পুতু লহকৰৰ অভিমত আছিল এনেধৰণৰ এক বিস্তীৰ্ণ পথাৰত সৰিয়হ এক দৃষ্টিনন্দন পৰিৱেশ মুখ্যতঃ মীন পালনৰ লগত জড়িত এটা সমবায় সমিতি হানেকুচি বহুমুখী সমবায় সমিতি তেওঁলোকে মীন পালনক মুখ্য বিষয় হিচাপে কাম কাজ কৰিছে আৰু গুণিতক উৎপাদনৰ কথা চিন্তা কৰি বিভিন্ন ধৰণৰ কৃষিভিত্তিক কাম কাজ যেনে সৰিয়হ খেতি কৰিছে বিভিন্ন ধৰণৰ উদ্যান শস্যৰ খেতি কৰিছে বিভিন্ন ধৰণৰ পশুধন পালন কৰিছে আৰু এই সকলোবোৰে বহুমুখী কৃষি কৰ্মৰ এক নতুন দিনৰ বাৰ্তা বহন কৰিছে বাইদেউ আপোনালোকৰ সমবায় সমিতিখনে এই কামসমূহৰ লগত জড়িত আপোনালোকে সৰিয়হ খেতিও কৰে মুখ্যতঃ মীন পালন এই যে সৰিয়হ খেতি কৰে কিমান মাটিত কৰে কেনেকৈ কৰে আৰু সৰিয়হ খেতি কৰাৰ ফলত আপোনালোকৰ ওপৰঞ্চি কি লাভ হৈছে অকমান কওকচোন আচলতে আমাৰ ইয়াত আমি 50 বিঘা মাটি সমবায়টোৱে কৰিছোঁ আৰু আমি লাভ হয় আমাৰ সমবায়ৰ যিখিনি কৰ্মকৰ্তা মহিলা সেইখিনিয়ে আৰু আমি যেতিয়া সৰিয়হটো চপাবৰ হয় আমি নিজে চপাওঁ নিজে চপাই যেতিয়া সেইটো যিখিনি আমাৰ হাজিৰাত যায় সেইখিনি আমাৰ নিজৰ হয় প্ৰত্যেকজনী মহিলাক আমি আকৌ তাৰ খৰচি দিওঁ তাৰ কাৰণে তাৰমানে মীন পালনততো আপোনালোক জড়িত হৈ থাকে সকলোখিনি কাম নিজে কৰে আৰু ওপৰঞ্চি হিচাপে সৰিয়হৰ কামখিনিও নিজে কৰে যে সৰিয়হ খেতিৰ যিখিনি কথা বতৰা তাততো কৃষি বিভাগৰ ব্যক্তিয়ে আপোনালোকক চাগে দিহা পৰামৰ্শ দিয়ে কেনেকৈ কৰিব লাগিব কেনেকৈ সাৰ দিব লাগিব বা কেনেকৈ সৰিয়হ দৰা পৰিচালনা কৰিব লাগিব পৰিচৰ্যা কৰিব লাগিব সেইখিনি সাৰৰ ভিতৰত আমি গোবৰ সাৰটো দিওঁ আৰু ভামি কম্পোষ্টটো কৰোঁ সেই দুটা মানে সম্পূৰ্ণ জৈৱিক সম্পূৰ্ণ জৈৱিক সাৰেৰে কৰোঁ আমি জৈৱিক সাৰেৰে কৰে আৰু যেতিয়া চপাই আপোনালোকে ক'লেই নিজে চপাওঁ বুলি তাৰপিছত তেলটো ক'ত পেৰে তেলটো আমাৰ ইয়াতে এই কি কুঁৱাৰপুৰত আমি তেলটো পেৰোঁ আমি মহিলাখিনিয়ে আমি আপোনালোকে নিজে লৈ যায় পুৰুষখিনিয়ে লৈ যায় হয় আৰু আমি মহিলাখিনিয়ে সৰিয়হটো শুকাওঁ ভালদৰে ধুই শুকাই লওঁ শুকাই লৈ ৰেডি কৰি দিওঁ আৰু তেওঁলোকে মেচিনত দিয়ে আৰু সেই যিটো তেল পায় সেই তেলটো আপোনালোকে ইয়াত বিক্ৰী কৰে নহয় জানো সমবায় সমিতিৰ পৰা একেবাৰে খাটি সৰিয়হৰ তেল আৰু ইমান সুন্দৰ এটা দৃষ্টিনন্দন পৰিৱেশ মানুহৰ দেহ মন সাত পৰি যায় অনাবিল প্ৰশান্তি লাভ কৰা যায় এনেকুৱা এটা পৰিৱেশ দেখিলে গতিকে এই পৰিৱেশৰ মাজত কাম কৰি আপোনালোকৰো নিশ্চয় যথেষ্ট উদ্ভাৱনীমূলক চিন্তা চৰ্চা হ'ব মই এইকাৰণে কথাটো কৈছোঁ যে সৰিয়হৰ পৰা যিটো খলিহৈ হয় তাৰ পৰা আপোনালোকে মাছৰ খাদ্য প্ৰস্তুত কৰে মই সেইকাৰণেই সুধিছোঁ তাৰমানে আপোনালোকৰ সৰিয়হ খেতিয়ে মীন পালনত আওপকীয়াকৈ সহায় কৰিছে কাৰণ মাছ খেতি কৰিলেতো সৰিয়হৰ খলিহৈটো লাগিবই আৰু সৰিয়হৰ খলিহৈ বজাৰত এতিয়া যথেষ্ট দাম গতিকে আপোনালোকে সেইটো কিনিব লগা নহয় মানে আপোনালোকৰ উপাৰ্জন তাৰমানে আপোনালোকৰ উপাৰ্জনৰ ঘৰত মাছৰ খাদ্যৰ যিটো খৰচ সেইটো যোগ হৈ যায় নহয় জানো গতিকে এনেধৰণৰ সৰিয়হ খেতি কৰি আপোনালোকে যিটো লাভৱান হৈছে সেই লাভৱানৰ প্ৰক্ৰিয়াৰে আপোনালোকে অনাগত দিনত কি সপোন দেখিছে আৰু কেনেধৰণে আগবাঢ়ি যাম বুলি ভাবিছে হয় আমি এতিয়া 50 বিঘা মাটি কৰিছোঁ যদিও আমি অনাগত দিনবোৰত আমি আকৌ মাটি অলপ বেছিকৈ ল'ম আমাৰ এতিয়া 50 বিঘা লিজত লৈ আছে আৰু অকণমান ডাঙৰকৈ কৰিবৰ মন আছে আৰু কিমান মহিলা জড়িত হৈ থাকে আপোনালোকৰ ইয়াত আমাৰ ইয়াতে আমি 6জনী ওতঃপ্ৰোতভাৱে জড়িত থাকোঁ
কেতিয়াবা এনেকুৱা হয় নেকি এইখিনি কামত লাগি থাকিলে গ্ৰাম্য মহিলাৰ ঘৰত যিখিনি আন কাম কাজ ঘৰুৱা জঞ্জাল মৰা সাংসাৰিক জঞ্জাল মৰা সেইবিলাক কামত কৰবাত এৰা ধৰা কৰিব লগা হয় নেকি আমি ইয়াতে তিনি ঘণ্টা লাগো আমি ঘৰতো সময় দিওঁ ইয়াতো লাগো মানে মই এইকাৰণে সুধিছো যে গ্ৰাম্য মহিলা এগৰাকীয়ে সকলো ঘৰৰ কাম কৰি এনেকুৱা কৃষিভিত্তিক বা মীন পালনমূলক কাম কাজত জড়িত হ'ব পাৰে নহয় জানো এক কথাত ক'ব গ'লে আপোনালোক সুখী হোৱাৰে কথা কাৰণ মই আগতেও কৈছো যে ইমান সুন্দৰ পৰিৱেশ এটা দৃষ্টিনন্দন পৰিৱেশ হৃদয় সাত পৰে এক অনাবিল প্ৰশান্তি পোৱা যায় গতিকে এনে পৰিৱেশৰ মাজত কাম কৰিব পোৱাটো এটা সৌভাগ্য নহয় জানো গতিকে আমাৰ মাধ্যমৰ জৰিয়তে আমি আপোনালোকৰ নিচিনা যিসকল মহিলা আছে অসমৰ বিভিন্ন ঠাইত তেওঁলোকক নিশ্চয় এইটো কথা ক'ব পাৰো যে তেওঁলোকে মীন পালনৰ কামখিনিৰ লগত এনেকে যদি সৰিয়হ খেতি সংযোজন কৰে তেওঁলোকে গুণিতক লাভটো পাবই আৰু আপোনাৰ সৰিয়হৰ খলি হৈ যিটো মাছৰ বাবে অত্যন্ত দৰকাৰী মাছৰ খাদ্য সেইটো নিজে উপলব্ধ কৰিব পাৰিব নহয় জানো ঠাউকতে উপলব্ধ সৰিয়হৰ খলি হৈ আৰু সহজলভ্য উপাদানসমূহৰে সমিতিখনে ঘৰতে প্ৰস্তুত কৰে মাছৰ পৰিপূৰক খাদ্য স্মৰ্তব্য যে বিজ্ঞানসন্মত মীন পালনত পৰিপূৰক খৰচৰ মুঠ 60% খৰচ হয় মাছৰ খাদ্যত গতিকে এই খৰচটো বিকল্প ব্যৱস্থাৰে জোৰা মাৰিব পাৰিলে পৌনিক খৰচটো বহুলাংশে কমি যোৱাৰ সমান্তৰালভাৱে লাভৰ অংশটো বাঢ়ি যায় ঘৰুৱা উপাদানেৰে ঘৰতে মাছৰ খাদ্য প্ৰস্তুত সম্পৰ্কে জনাইছিল সমিতিখনৰ কাৰ্যবাহী মুনিন বেজে আমি দেখিছো যে আপোনালোকৰ এই স্থানীয় উপলব্ধ বিভিন্ন সামগ্ৰীৰে মাছৰ খাদ্যটো বনাই লয় গতিকে আপোনালোকৰ যথেষ্ট কম খৰচত মাছৰ খাদ্যটো দিব পৰা এটা ব্যৱস্থা হয় কেনেকে বনাই লয় তাত কি কি উপকৰণ দিয়ে অকমান কৈ দিয়কচোন চক আমাৰ যেতিয়া আমি বেহৰৰ খেতি দেখিছে নিজা খেতি আপোনালোকৰ হয় নিজা খেতি যিখিনি বেহৰ আছে বেহৰখনৰ পৰা আমাৰ যিটো বেহাৰ পেলাই খলিও হয় সৰিয়হৰ খলি হয় যিটো হয় খলিওটো আমি দিওঁ খলিওৰ লগত আমাৰ কেঁচা গোবৰ থাকে আমাৰ হেৰি আছে আপোনালোকৰ গৰু পামু আছে সমবায়ৰ হয় কেঁচা গোবৰটো দিওঁ যে আমাৰ কম্পজিশ্যনটো থাকে যদি 10 কেজি আমি খলিহ দিওঁ তেতিয়াহ'লে আমি 8 কেজি আমি কেঁচা গোবৰ দিব 10 কেজি সৰিয়হৰ খলি হৈ লগত 8 কেজি কেঁচা গোবৰ ঠিক আছে তাৰপিছত আমি তাৰ কম্পোনেণ্টৰ ওপৰত আপুনি যাতে গুড় দিব লাগে আমি 2.5 কেজি গুড় মিঠাই আমি খাওঁ বুজি পাইছো হয় হয় লগত আমি সমপযোগী আমি ধৰক আমি ধানৰ যিটো আমি মল চাউলৰ যিটো মল হয় হয় চাউলৰ মলটো সেইটো দিব পাৰো নহতুবা আমাৰ যে চিৰাৰ ভুচি বুলি কওঁ চিৰাৰ ভুচিটো হয় এইখিনি কম্পোনেণ্ট আমি কিমান দিয়ে সেইটো কিমান দিয়ে চিৰাৰ ভুচি আমাৰ ধৰক আমি যদি 8 কেজি গোবৰ হৈ যায় 4 কেজি চিৰাৰ ভুচি বা আমাৰ লোকেল মল দিব লাগে আৰু 2.5 কেজি আমাৰ এইটো গুড় বা 2 কেজি দিলে হ'ল এইটো আমি ঠাণ্ডা দিনত আমাৰ মোটামুটি 7 দিন মান ৰাখিব লাগে মানে আপোনাৰ ৰাখি থৈ দিয়ে আমাৰ এইটো থাকিব লাগে প্ৰিজাৰ্ভ কৰিব মানে গোটেইকেইটা সানি পেলাই তাত পানী দি পেলাই 7 দিন থৈ দিয়ে 7 দিন ঠাণ্ডা দিনত আমি 7 দিন দিব লাগে গৰম দিনত আমাৰ 3 দিন বা 4 দিনত আমাৰ হৈ যায় তেতিয়া আমাৰ গৰমত আমাৰ সোনকালে পচনটো হয় পচন কৰিলে আমাৰ হৈ যায় আৰু এইটো বস্তু আমাৰ হয় কি যেতিয়া আমি পানীত সাধাৰণতে আমি তলত আমাৰ মিৰ্গা থাকে কমল গাত থাকে তেওঁলোকৰ কাৰণে এটা বেষ্ট মানে খাদ্য যিখিনি মাছ পানীৰ তলৰ ওপৰত থাকে যিখিনি থাকে তেওঁলোকৰ কাৰণে বেষ্ট খানা হয় আৰু দ্বিতীয়টা কথা কি এইটো পানীটো আমাৰ যিটো খলিহ দিয়াৰ কাৰণে পানীটো আমাৰ চাফাও হয় এইটো এই ধৰণে কাম কৰাৰ ফলত আপোনালোকৰ খৰচ বহুত কমি গৈছে আপোনালোকে কিমান ডাঙৰ পুখুৰী বা কিমান মাছৰ কাৰণে কিমান এনে ধৰণৰ খাদ্য দিয়ে কিবা হিচাপ আছেনে সেইটো আছে এইটো আমাৰ ধৰক এতিয়া আমাৰ প্ৰায় আমাৰ যিটো বৰ্তমান পুখুৰীত আছে আমাৰ 3.5 বিঘামান পুখুৰী 3.5 বিঘাৰ পুখুৰী কিমান মাছ আছে ইয়াতে আমাৰ জয়ন্তী ৰৌ আছে আপোনাৰ পিচ হিচাপত কৈতো জয়ন্তী ৰৌ মোৰ দেন 100 পিচ আছে আমাৰ হাংগাৰী কোমল কাঠ আছে প্ৰায় 200 পিচৰ ওপৰত আছে আমুৰ কাপ যিটো হয় বুজি পাইছো হয় হাংগাৰী কোমল কাঠ তাৰপিছত আমাৰ দি আছে আমাৰ মিৰ্গা আছে আৰু গ্লাছ কাঠ চিলভাৰ কাঠ আৰু আমাৰ লোকেল যিটো আমাৰ কাৱৈ মাছ কাৱৈ বুলি কয় আমাৰ এইটো আমাৰ এটা হেৰি হৈছে লোকেল কাৱৈ মাছ আমাৰ যথেষ্ট আছে ইয়াতে এবাৰ মুঠতে কিমানমান মাছ হ'ব ধৰক আমি যদি আজি কুইণ্টল হিচাপত ক'ব যাওঁ আজি আমাৰ এইটো পুখুৰীত ধৰক মোৰ দেন আপোনাৰ 5 to 6 5 পৰা 6 কুইণ্টল 5 পৰা 6 কুইণ্টল মাছৰ কাৰণে আপুনি এনেকুৱা খাদ্য কিমান দিয়ে এটা হিচাপ থাকে আমি সপ্তাহত এইটো দুবাৰ দিব লাগে সপ্তাহত দুবাৰ দিয়ে সপ্তাহত দুবাৰ দিব লাগে ধৰক আমি 3 দিন পিছত আমি 4 দিন পিছত দিলো তাৰপিছত মাজত এদিন আমি চিপি মাৰিব লাগে যিটো মানে চিপি ভাসমান খাদ্য যিটো চিপিটো আমি খুব সুন্দৰ ব্যৱস্থা আপোনালোকে 3 দিন নিজে বনোৱা খাদ্য দিয়ে আৰু এদিন যিটো অত্যাধুনিক খাদ্য চিপি খাদ্য কিছু সময় আগতে আমি দেখিছিলো আপোনালোকৰ এটা পুখুৰীত প্ৰয়োগ কৰিছিলে মানে 3 দিনৰ পিছৰ 4 দিনৰ দিনা সেই খাদ্যটো দিয়ে ভাসমান খাদ্যটো আকৌ তাৰ পিছত এই খাদ্যটো দিব পাৰো সমবায়খনৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমগ্ৰ গাঁওবাসী জড়িত সকলো অত্যন্ত সুখী
আওপকীয়াকৈ অঞ্চলটিৰ প্ৰত্যেকেই সম্পৃক্ত হৈ স্বনিয়োজনৰ সমল পাইছে 53 নম্বৰ সানেকুচি বহুমুখী মীন সমবায় সমিতিৰ পৰা। এই সকলোখিনিয়ে সমবায় আন্দোলনক যোগাইছে অনন্য মাত্ৰা। জিলা মীন বিভাগ আৰু ফিছফেডে যোগাইছে যাৱতীয় দিহা পৰামৰ্শ আৰু কাৰিকৰী সহযোগিতা। গাঁওখনৰ উদ্যমী যুৱক নৰেন কলিতাৰ অভিমত এই প্ৰসংগত জানি লোৱা হওকচোন। মই আপোনাৰ পৰা জানিব বিচাৰিম এই সমবায় সমিতিখনে এই অঞ্চলৰ উন্নয়নত কেনেদৰে ভূমিকা ল'ব পাৰিছে? এই সমবায়খনে আমাৰ 6-7খন গাঁও জড়িত আছে আৰু এই গাঁওবিলাকো গোটেই যিখিনি পাৰে সহায় মানে সৰিয়হৰ পৰাই ফিচাৰীৰ পৰাই কাক কেনেকৈ কি পৰামৰ্শ দিলে উন্নতিৰ ফালে আগবাঢ়ি যায় ঠিক তেনেকুৱাকৈ মানে সহায় কৰি আছোঁ ময়ো। আপুনি তেওঁলোকক কেনেধৰণে সহযোগিতা আগবঢ়াইছে? মই তেওঁলোকক পৰামৰ্শ দিওঁ কেনেকৈ মানে মাছ ডাঙৰ কৰিব লাগে বা আধাৰটো কেনেকুৱা টাইপত দিব লাগে, ফিচাৰীটো কিমান চাইজত বা কেনেকুৱা খান্দিলে কিমান লোৱা হ'লে ভাল হ'ব, তেনেকুৱা যিসকল বিভাগীয় বিষয়া আছে বা বিশেষজ্ঞ আছে সংশ্লিষ্ট বিষয়ক তেওঁলোকৰ লগত যোগাযোগ কৰাই দিয়ে নেকি? হয় যোগাযোগ কৰাই দিওঁ। এটা সমন্বয়কৰ ভূমিকা পালন হয় সমবায় সমিতিখন আৰু বিভাগ বিশেষজ্ঞ হয়। এই অঞ্চলৰ আৰ্থ-সামাজিক উন্নয়নত এই সমবায় সমিতিখনে যথেষ্ট আগবঢ়াই লৈ গৈ আছে। এওঁলোকক দেখি এই অঞ্চলৰ আন যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে ব্যক্তিগতভাৱে মীন পালন কৰিব আগবাঢ়ি আহিছেনে? আহিছে কিছুমান মানে টকা পইচাৰ অভাৱৰ কাৰণে পিছ পৰি আছে। মানে যিখিনি কাৰোবাৰ ধৰক মাটি আছে বা পইচা নাই ঠিক তেনেকুৱাভাৱে পিছ পৰি আছে। আৰু এই সমবায় সমিতিখনৰ শেহতীয়া যিখিনি কাম কাজ সেই শেহতীয়া কাম কাজখিনিয়ে বিভিন্ন ঠাইৰ ধৰক বিভিন্ন ব্যক্তিক ইয়ালৈ আকৰ্ষিত কৰিছে। হয় কৰিছে বহুত মানুহে এই ফিচাৰীবিলাক বা সৰিয়হ খেতি আছে এইবিলাক মানে চোৱাৰ কাৰণে আহি আছে, মানুহ চাই যায় ইয়াতে। বা ধৰক ইয়াৰ পৰা যিখিনি মাছ উৎপাদিত হয় বা সৰিয়হৰ পৰা তেল উৎপাদিত হয় সেইখিনি বিক্ৰী হৈ স্থানীয় অঞ্চলৰ মানুহে ইয়াতে বিক্ৰীটো হৈ যায়। 53 নম্বৰ সানেকুচি বহুমুখী মীন সমবায় সমিতি এক অনুকৰণীয় চানেকি। ফিছফেডৰ তালিকাভুক্ত এই সমবায় সমিতিখনে ৰাজ্যৰ মীন খণ্ডৰ লগতে সামগ্ৰিকভাৱে কৃষিখণ্ডকো সমৃদ্ধ কৰিছে। ৰাজ্যৰ বিভিন্ন অঞ্চলৰ জনসাধাৰণে অনুৰূপ দৃষ্টিভংগীৰে মীন আৰু বৃহৎ কৃষিখণ্ডত জড়িত হৈ লাভৱান হ'ব পাৰে। যাৱতীয় দিহা পৰামৰ্শ আৰু কাৰিকৰী সহযোগিতাৰ বাবে নিকটৱৰ্তী মীন বিষয়া বা ফিছফেডৰ লগত যোগাযোগ বাঞ্ছনীয়। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে
প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানামাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।